ছাত্ৰীলৈ মুখ্যমন্ত্ৰীৰ নিযুত মইনা উপহাৰ মামাৰ উপহাৰ পাই ছাত্ৰীৰ মাজত আনন্দৰ বন্যা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বাজেটত ঘোষণা কৰা অনুসৰি 10 লাখ ছাত্ৰীক নামভৰ্তিৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱাৰ নিযুত মইনা নামৰ এই আঁচনিখনত বুধবাৰে কেবিনেটে অনুমোদন জনায় এতিয়াৰে পৰা মহাবিদ্যালয় বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰীয়ে হাত খৰচৰ বাবদ প্ৰতিমাহে লাভ কৰিব 1000 টকাৰ পৰা 2500 টকালৈকে কেবিনেটৰ এই সিদ্ধান্তত ছাত্ৰীসকল উৎফুল্লিত হৈ পৰিছে আচলতে এই আঁচনিখনৰ জৰিয়তে আমি বহুতো সুবিধা লাভ কৰিম আচলতে এজনী ছাত্ৰী হিচাপে মানে এজনী ছোৱালী হিচাপে বহুতো প্ৰব্লেম থাকে আমাৰ এই পইচাটোৰ জৰিয়তে মানে আমাৰ বহুতো প্ৰব্লেম মানে প্ৰব্লেমৰ পৰা আমাৰ ভাল হ'ব মানে ইফালে স্কুটি দিয়াৰ বাবে 60% বৰ্তমানৰ ব্যৱস্থা বাহাল ৰাখিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ছাত্ৰীসকলে ইয়াৰ পিছৰ বছৰলৈ যাতে 60% ৰাখে যাতে 75 নকৰে আচলতে বহুত ছাত্ৰ ছাত্ৰী অলপমান কিছুমান ঘৰুৱা প্ৰব্লেমৰ জহতো কম পাৰ্চেন্টেজ পাই যাব পাৰে আচলতে তেওঁলোকৰ মগজু বহুত ভাল হ'ব পাৰে কিন্তু কিছুমানে 75তকৈ অলপমান কমো পাই যাব পাৰে তেওঁলোকেও যাতে সেইবোৰ সুবিধা লাভ কৰে সেইবাবে অহা বছৰলৈ যাতে 60%টো যাতে 60%ত যাতে স্কুটি দিয়াটো কৰে হেতে মই অসম চৰকাৰক অনুৰোধ কৰিছো কেৱল ছাত্ৰীকহে সুবিধা দিয়াত ছাত্ৰসকলৰ মাজত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ ল'ৰাখিনিকো সমানে অসম চৰকাৰে সকলো আঁচনি দিছে ছোৱালীৰ ক্ষেত্ৰত ল'ৰাৰ ক্ষেত্ৰতো লাগে আমি ল'ৰাখিনি সমবিকাশে আগুৱাই যাব পাৰোঁ শিক্ষাৰ ক্ষেত্ৰত আমাৰো বহুত কিতাপ পত্ৰ অসুবিধা হয় ল'ৰাখিনিও যাতে এইটো সুবিধা দিলে ল'ৰাখিনিও এনেকৈ সমানভাৱে আগবাঢ়ি যাব পাৰিব ল'ৰাখিনিও আগুৱাই নিব পাৰিব আমাৰ ৰাজ্যখন দেশখনক আঁচনিখনৰ গাইডলাইন মতে স্নাতক পৰ্যায়লৈকে বিবাহিতা ছাত্ৰীয়ে এই সুবিধা নাপাব কিন্তু বিবাহিতা স্নাতকোত্তৰ ছাত্ৰীয়ে লাভ কৰিব এই আঁচনিখনৰ সকলো সুবিধা আঁচনিখনৰ বিষয়ে গম পাইছোঁ ভালেই পাইছোঁ বাৰু ইয়াত এটা কথা কিন্তু বৰ ইয়াৰ ভিতৰত যিটো অন্তৰ্নিহিত কথা জড়িত হৈ আছে আমি আমাৰ বিদ্যালয়বিলাকতো দেখোঁ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ বা দ্বিতীয় বৰ্ষতে বহু ছাত্ৰ ছাত্ৰী বিবাহত আবদ্ধ হয় চৰকাৰৰ ফালৰ পৰা এইটো খুব সুন্দৰ ব্যৱস্থা লৈছে বিবাহত আবদ্ধ হ'লে এই পইচাটো নাপাব এই ছাত্ৰ ছাত্ৰীৰ কাৰণে যি পইচাৰ বোজা থাকে বিশেষকৈ ছাত্ৰতকৈ ছাত্ৰীৰ কিছুমান পইচা বেছিকৈ প্ৰয়োজন হয় কিছুমান বিশেষ অসুবিধা থাকে তাৰ কাৰণে তেওঁলোকৰ অসুবিধাসমূহ যাতে ঘৰত তাৰ বোজা হৈ নপৰে সেইখিনি নাইকিয়া কৰিবৰ কাৰণে চৰকাৰে চেষ্টা কৰিছে ছাত্ৰীসকলক লৈ যাবলৈ চেষ্টা কৰিছে আমি ভালেই পাইছোঁ গহপুৰৰ পৰা সমীৰণ বৰা NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা